নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। মহিলাৰ সুৰক্ষা বা মহিলাৰ নিৰাপত্তাৰ প্ৰশ্ন এই কথাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ফ্লেগশিপ এখন আঁচনি আছে, এখন জাকজমকীয়া আঁচনি আছে। আঁচনিখনৰ নাম হ'ল বেটি বচাও বেটি পঢ়াও। এটা বেটি বচাও বেটি পঢ়াও 2014 চনত আৰম্ভ কৰা 10 বছৰ পাছত কি হৈছে কি হোৱা নাই সেই কথাটো ৰাইজে জানে। কিন্তু মহিলা নিৰাপত্তা মহিলা সুৰক্ষাৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোত এটা উদ্বেগজনক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিধানসভাৰ মজিয়াত প্ৰশ্নোত্তৰ কালত এটা প্ৰশ্ন উত্থাপন কৰিছে। প্ৰশ্নটোৰ উত্তৰ দিছে স্বয়ং মুখ্যমন্ত্ৰী তথা অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটা প্ৰশ্নটো আছিল যে অসমত 2025 বৰ্ষত কেৱল জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মাত্ৰ 2 মাহত অৰ্থাৎ 54 দিনত মহিলাৰ ক্ষেত্ৰত কি কি অপৰাধ সংঘটিত হ'ল সেই কথাটোৰ উত্তৰ বিচাৰিছিলে। বিশেষকৈ ধৰ্ষণ কেইটা হৈছে তাক লৈ উত্তৰ বিচাৰিছিলে। এটা মুখ্যমন্ত্ৰীয়ে উদ্বেগজনকভাৱে তথ্যটো দিছে যে মাত্ৰ 2 মাহৰ ভিতৰত 2025 চনৰ প্ৰথম 2 মাহৰ ভিতৰত প্ৰথম 54 দিনৰ ভিতৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত 121টাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এইখন অসম। লগতে মুখ্যমন্ত্ৰীয়ে এইটোও জনাইছে যে বিগত 54 দিনত 1022টাকৈ ডকাইতি কাণ্ড, 386টা কিডনেপ আৰু 102টা মাৰ্ডাৰ অৰ্থাৎ হত্যা অসমত সংঘটিত হৈছে, য'ত আন 43টা লুটপাটৰ ঘটনাও অসমত সংঘটিত হৈছে। অৰ্থাৎ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমত প্ৰায় 121টা ধৰ্ষণ, 1022টা ডকাইতি কাণ্ড, 386টা অপহৰণ কাণ্ড, 102টা হত্যাকাণ্ড আৰু 43টা লুটপাটৰ ঘটনা সংঘটিত হৈছে। তাৰপিছত মুখ্যমন্ত্ৰী হওক চৰকাৰখন হওক শান্তিত অসমৰ কথা কৈ আছে। ইতিমধ্যে আপোনালোকে দেখিছে যে নগাঁৱত কিদৰে সাংসদৰ ওপৰত আক্ৰমণ কৰা হৈছে আৰু সেই আক্ৰমণত দিন দুপৰতে সংঘটিত আক্ৰমণকাৰীক ধৰিবলৈও বহুদিন প্ৰয়োজন হ'ল আৰক্ষীক আৰু দুজনহে অপৰাধীক এতিয়ালৈকে ধৰা পেলাব পাৰিছে। এতিয়া সেই কথাটো যদি আঁতৰাই থোৱা যায় তেতিয়াহ'লে গৃহ বিভাগটোৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী। এতিয়া যদি বছৰটোৰ আৰম্ভণিতে প্ৰথম 2 মাহতে 54 দিনতে যদি ইমানখিনি অপৰাধ সংঘটিত অসমত হৈছে তেতিয়াহ'লে সেই কথাটো প্ৰমাণ কৰে যে অসমত আইন শৃংখলা বৰ্তমান কি চলি আছে বা অসমত সঁচাকৈ শান্তিৰ পৰিৱেশ চলি আছে নে নাই সেই কথাটো এইখিনি ঘটনাই প্ৰমাণিত কৰে। কাৰণ 1022টা যদি ডকাইতি কাণ্ড সংঘটিত হৈছে তেতিয়াহ'লে আইন শৃংখলা কি হৈ আছে সেইটো বুজি পাওঁ। 121টা ধৰ্ষণ কাণ্ড উদ্বেগজনক, লগতে 102টা হত্যাকাণ্ড উদ্বেগজনক। আৰু তাৰোপৰি বিগত 24 ঘণ্টাত গুৱাহাটীত প্ৰায় 2জনকৈ যুৱকে আত্মহত্যা কৰিছে। গতিকে অসমত শেহতীয়াকৈ আইন শৃংখলাজনিত পৰিৱেশটো যথেষ্ট অৱনতি ঘটিছে। কিন্তু সেই আইন শৃংখলাৰ যিগৰাকী মন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই দায়িত্বত আছে যিহেতু, গতিকে আইন শৃংখলাৰ দিশটো পুনৰ এবাৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। কিন্তু যদি বিধানসভাৰ মজিয়াত এই কথাবিলাকক ফালে দৃষ্টি দিয়ে তেতিয়া মন কৰিব যে বিৰোধী যিসকল বিধায়ক আছে, যিসকলে চৰকাৰক প্ৰশ্ন কৰিব লাগিছিল, সেইসকলে কেৱল মুখৰ চুপতি মৰাত ব্যস্ত। মুখৰ চুপতি মৰাত কিয় ব্যস্ত সেইটো আমি ব্যাখ্যা কৰিম বাৰু, কিন্তু স্পষ্টভাৱে কৈছো মুখৰ চুপতি মৰাত ব্যস্ত। যে চৰকাৰক এইসমূহ কথাত প্ৰশ্ন উত্থাপন কৰিব লাগিছিল, কিন্তু তেওঁলোকে 2-এটা কথাত মান মাতিলেও বাকীখিনি সময়ত মুখৰ চুপতি মাৰে, তৰ্কযুদ্ধত লিপ্ত হয়। কিন্তু তাৰ বাহিৰে বিধানসভাখনৰ ভিতৰত বাকী এই কথাবিলাকক লৈ কোনো ধৰণৰ আলোচনা নহয়। এইবিলাকৰ সমাধান সূত্ৰ কি সেইটোক লৈ কোনো আলোচনা নাই। সেইটো হ'ল প্ৰথম দৃষ্টান্ত। দ্বিতীয় কথাটো হ'ল যে অসমত যিহেতু বিগত 2 মাহত 121টাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, গতিকে সেই ক্ষেত্ৰত আমি 2টা কথা মনত পেলাই দিব বিচাৰিছো। মুখ্যমন্ত্ৰী হওক বা চৰকাৰখন হওক বা বিৰোধীক 2টা কথা মনত পেলাই দিব বিচাৰিছো যে অসমত 2012 চনত তৰুণ গগৈ চৰকাৰৰ নেতৃত্বত এটা বিশেষ আৰক্ষী গোট গঠন কৰা হৈছিল 2012 চনত। সেই আৰক্ষীৰ গোটটোত 16গৰাকী মহিলা আৰক্ষীক বিশেষভাৱে
প্ৰশিক্ষণ দিয়া হৈছিল সেই বিশেষ গোটটোক নাম দিয়া হৈছিল বীৰাংগনা আপোনালোকৰ চাগে মনত আছে বীৰাংগনা বুলি সেই সময়ত এটা গোট গঠন কৰা হৈছে আৰক্ষীৰ এটা বিশেষ টিম গঠন কৰা হৈছে সেই টিমটোক বাহিৰলৈ নি প্ৰশিক্ষণ দিয়া হৈছিল প্ৰশিক্ষণ দি কেৱল মহিলাৰ ক্ষেত্ৰত যাতে অপৰাধ ৰোধ কৰিব পাৰি তাৰ বাবে বীৰাংগনা গঠন কৰা হৈছে আৰু 16 গৰাকী আৰক্ষীক মহিলা আৰক্ষীক তাত দায়িত্ব দিয়া হৈছে এটা সেই বীৰাংগনা যেটো গোট সেটো বৰ্তমানৰ যেটো সংখ্যা বা যেটো স্ট্ৰেংথ সেটো হল 32 জন অৰ্থাৎ অসমত এতিয়া প্ৰায় 32 গৰাকী বীৰাংগনা আছে এটা কিন্তু সেই বীৰাংগনা যেটো গোট আছিল সেই গোটটো এতিয়া চোৱাচিতা কৰে বা এতিয়া কাৰ অধীনত আহে বুলি ক'লে কাৰ আন্ডাৰত আহে বুলি ক'লে হেতু আহে গুৱাহাটীৰ যিখন 4AP বেটেলিয়ন আছে অৰ্থাৎ চতুৰ্থ আৰক্ষী বেটেলিয়ন যেটো আছে তাৰ অধীনত বীৰাংগনা গোটটো আছে আৰু গুৱাহাটীত মহিলাৰ ক্ষেত্ৰত অপৰাধৰ ক্ষেত্ৰত তেওঁলোকে কামকাজ কৰে বুলি অফিচিয়েলি দেখুৱা আছে বা অফিচিয়েলি বা চৰকাৰীভাৱে আপোনালোকে ৱেবছাইটত পাব কিন্তু কথাটো হল সেই বীৰাংগনা যেটো গোট আছে সেই গোটটোৱে কিন্তু বৰ্তমানেও কাম কৰি আছে গুৱাহাটীত 32 গৰাকী মহিলা আৰক্ষী বীৰাংগনা হিচাপে গুৱাহাটীত কাম কৰি আছে কিন্তু যে সমগ্ৰ অসমৰ যদি মহিলা নিৰাপত্তা সুৰক্ষাৰ প্ৰশ্নটো আহি পৰে তেতিয়া কেৱল গুৱাহাটী নহয় গোটেই অসমতে এই বীৰাংগনা গোটটো গঠন কৰাৰ প্ৰয়োজন আছিল আৰু বীৰাংগনা সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে কাৰণ যেহেতু বীৰাংগনা গোটেই যেটো কনসেপ্ট ধাৰণা হেতু অনা হৈছিল যে মহিলাৰ ক্ষেত্ৰত অপৰাধ যাতে হ্ৰাস কৰিব পাৰি মহিলাক যাতে সুৰক্ষা দিব পাৰি নিৰাপত্তা দিব পাৰি তাৰ বাবে বীৰাংগনা গঠন কৰা হৈছিল আজিৰ পৰা প্ৰায় 13 বছৰ পূৰ্বে গতিকে বীৰাংগনাৰ যেটো গোট আছিল হেতু মাত্ৰ 32 গৰাকী নহয় ইয়াতকৈ অধিক সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে দ্বিতীয় হল যে 2023 চনত তেতিয়াৰ নগাঁও আৰক্ষী অধীক্ষক লীনা দলে এটা বিশেষ পদক্ষেপ লৈছিল তাৰ পিছত অৱশ্যে লীনা দলে বদলি হৈছিল কিন্তু 2023 চনৰ মাৰ্চ মাহ মানত লীনা দলে এটা পদক্ষেপ লৈছিল যে নগাঁও জিলাৰ ভিতৰত মহিলাৰ সুৰক্ষাৰ বাবে এটা পিং সাৰ্ভিস গুলপীয়া সাৰ্ভিস বা গুলপীয়া সেৱা মুকলি কৰিছে সেটোৰ অধীনত বিশেষভাৱে মহিলাৰ ক্ষেত্ৰত নিৰাপত্তা বা অপৰাধ ৰোধ কৰিবৰ বাবে আৰক্ষীৰ এখন গাড়ী দি এখন গুলপীয়া গাড়ীৰে নিৰাপত্তা বা সুৰক্ষা নিশ্চিত কৰাৰ বাবে এটা পদক্ষেপ লৈছিল কিন্তু সেই যেটো পদক্ষেপ সেই পদক্ষেপটো সীমাবদ্ধ হৈ গল সীমাবদ্ধ হোৱা বুলি এখানে কৈছো সেই প্ৰক্ৰিয়াটো এতিয়াও চলি আছে কিন্তু কেৱল নগাঁও সদৰ অৰ্থাৎ নগাঁও যিখন টাউন আছে বা কেৱল নগাঁও সদৰ থানা অধীনত এই ব্যৱস্থাটো আছে যে পিং গাড়ী বা গুলপীয়া গাড়ীৰ জৰিয়তে মহিলাক নিৰাপত্তা দিয়াৰ যেটো ব্যৱস্থা নগাঁৱত আৰম্ভ কৰা হৈছিল হেতু নগাঁও সদৰ থানাতে সীমাবদ্ধ বাকি নগাঁও জিলাৰ বাকি থানাবিলাকলৈ ই প্ৰসাৰিত নহয় বা বাকিবিলাক থানাত এই কামটো কৰা নহয় অসমত সেই কামটো এতিয়াও চিন্তা চৰ্চা কৰিবলৈ বাকি আছে পদক্ষেপটো কিন্তু গুৰুত্বপূৰ্ণ আছে যে কেৱল মহিলাৰ বাবে এখন পাপা গাড়ী বা এখন বিশেষ বাহন তেওঁলোকে সাজু কৰিছিল গুলপীয়া বাহন সাজু কৰিছিল মহিলা নিৰাপত্তা সুৰক্ষা নিশ্চিত কৰিব গতিকে সেই কথাটো কিন্তু সমগ্ৰ অসমলৈ বা সমগ্ৰ নগাঁও জিলালৈ লৈ যোৱা নহল হেতু 2023 চনৰে কথা তেনেদৰে বঙাইগাঁও জিলাতো এটা বিশেষ মহিলাৰ বাবে সাৰ্ভিস আৰম্ভ কৰা কথা আছে মহিলাৰ বাবে যাতায়াতৰ বাবে এটা সাৰ্ভিস আৰম্ভ কৰা কথা আছে হেতু কিমান দূৰ আগবাঢ়িল আমি নাজানো কিন্তু গুৱাহাটীত যদি মন কৰে গুৱাহাটীৰ এটা এএসটিচিৰ ফালৰ পৰা পিং সাৰ্ভিস আৰম্ভ কৰা হৈছে গুলপীয়া সেৱা আৰম্ভ কৰা হৈছে যাতায়াতৰ বাবে কিন্তু সেই গাড়ীসমূহ এতিয়া ৰাজপথত দেখিবলৈ পাবলৈ নাই যে কেৱল মহিলাৰ বাবে যি এটা সেৱা আৰম্ভ কৰিছিল মহিলা সুৰক্ষা নিশ্চিত কৰিব যে সেই বাছসমূহত কেৱল মহিলা উঠিব পৰা যদি ব্যৱস্থা আৰম্ভ কৰিছিল সেটো কিন্তু এটা গুৱাহাটীত নাই গতিকে আমি এটো ক'ব বিচাৰিছো যে ব্যৱস্থা বিভিন্ন ধৰণে লোৱা আছে পদক্ষেপ বহুত লোৱা আছে কিন্তু পদক্ষেপবিলাক তাতকৈ আগুৱাই যোৱা নাই বা পদক্ষেপসমূহ কংক্ৰিট হোৱা নাই বা পদক্ষেপসমূহ এটা ব্যৱস্থালৈ পৰিণত হোৱা নাই হেতু পদক্ষেপে হৈ থাকে সেই পদক্ষেপসমূহ সমগ্ৰ অসমত কৰাৰ প্ৰয়োজন আছে কাৰণ কথাটো সহজ নহয় যে মাত্ৰ দুমাহত যদি 121টা কৈ যদি ৰেপ সংঘটিত হয় বা ধৰ্ষণ সংঘটিত হয় সৌনন্য যদি 121টা ধৰ্ষণ সংঘটিত হয় তাৰ মানে প্ৰতিদিনে প্ৰায় দুটাতকৈ অধিক ধৰ্ষণ সংঘটিত হৈছে অৰ্থাৎ অসমত 12 ঘণ্টাত এটাকৈ ধৰ্ষণ সংঘটিত হৈছে বিগত 2025 যদি আমি হিচাপটো ভালকৈ চাওঁ যে প্ৰতি 12 ঘণ্টাত এটাকৈ ধৰ্ষণ কথাটো সহজ নহয় কিন্তু কথাটোক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী ব্যৰ্থ হৈছে যিহে ক্ষেত্ৰত যিসমূহ পদক্ষেপ লোৱা হৈছে পদক্ষেপসমূহ ব্যৱস্থালৈ পৰিণত হোৱা এই ক্ষেত্ৰত বিৰোধী দলসমূহে চৰকাৰৰ ক্ষেত্ৰত আৰ্জি দিয়াৰ প্ৰয়োজন আছে বা
অসমৰ দল সংগঠনসমূহে এইটো আৰ্জি দিয়াৰ প্ৰয়োজন আছে, যিসমূহ মহিলা সংগঠন আছে সেইসমূহ আৰ্জি দিয়াৰ প্ৰয়োজন আছে যে পদক্ষেপ নহয়, এটা ব্যৱস্থা তৈয়াৰ কৰাৰ প্ৰয়োজন আছে য'ত মহিলাৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিব পৰা যায়, সেই কথাটো লক্ষ্য দিয়াৰ প্ৰয়োজন আছে। কাৰণ বিষয়টো যথেষ্ট সংকীৰ্ণ, চিন্তাজনক। গতিকে আমি কিছু উদাহৰণ আমি দেখুৱাই দিলোঁ, আৰু বহু তথ্য এই ক্ষেত্ৰত আছে, কিন্তু আমি কওঁ যে মহিলা নিৰাপত্তা আৰু সুৰক্ষাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব লাগে। ধন্যবাদ।